নগাঁও জিলাৰ পুৰণিগুদামৰ কলংপাৰ হলুৱা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত এতিয়া কান্দনৰ ৰোল। গাঁওখনৰ সুনীল বৰা আৰু মাকলি বৰাৰ বিবাহিত পুত্ৰ ৰিতুল বৰা কৰ্মসূত্ৰে বহিৰাজ্য কেৰালাৰ কোম্পানীত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল আৰু কেইদিনমান পূৰ্বে হঠাতে ৰিতুল অসুস্থ হৈ পৰিছিল। কোম্পানীটোৰ ফালৰ পৰা কেৰালাৰ কন্নুৰ জিলাৰ AKG মেমৰিয়েল COOP হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৰিতুলৰ খবৰ পাই মাতৃ আৰু এজন গাঁৱৰে যুৱক চিকিৎসালয়খনত উপস্থিত হৈ গৈ ৰিতুলক ভৰ্তি কৰি কোম্পানীটোৱে গা এৰা দিয়াত গাঁৱৰ ৰাইজে দান বৰঙণি তুলি আৰু তেওঁৰ ঘৰৰ পোহনীয়া গৰু ছাগলী বেচি কিছু টকা চিকিৎসাৰ বাবে যোগাৰ ধৰে। কিন্তু দুখৰ বিষয়টো হ'ল যে 5 মাৰ্চ তাৰিখে বিয়লি দৰিদ্ৰ যুৱকজন অৰ্থাৎ ৰিতুলৰ মৃত্যু হয়। ব্যক্তিগত চিকিৎসালয়খনত প্ৰায় 2 লক্ষাধিক টকা চিকিৎসাৰ বিল পৰিশোধ কৰিব নোৱাৰাত মৃতদেহটো আনিব পৰা নাই চিকিৎসালয়খনৰ পৰা। আনকি টকাৰ অভাৱত মৃতদেহটো আনিব নোৱাৰি দৰিদ্ৰ যুৱকজনৰ পত্নী তথা পৰিয়ালৰ লোকে দিশহাৰা হৈ পৰিছে। চিকিৎসালয়খনত মৃত যুৱকজনৰ মাতৃ আৰু এজন গাঁৱৰ যুৱক পণবন্দী হৈ থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। পিতৃ পত্নীয়ে কান্দি কান্দি অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, ছাৰ কিবা এটা কৰক। যদি কোনো সদাশয় লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে অসম গ্ৰামীণ বিকাশ বেংক একাউণ্ট নম্বৰ 72350290111187 IFSC কোড PUNBORRBAGB এই নম্বৰটোত অথবা তলত দিয়া স্কেনাৰত কিছু আৰ্থিকভাৱে সহায় কৰিবলৈ পিতৃ পত্নীৰ অনুৰোধ। কি হৈছে মানে মোৰ মানুহজন এজন কৰ্মচাৰী, মোৰ মানুহজন মানে কেৰেলালৈ গৈছিলে কাম কৰিবলৈ, ল'ৰা ছোৱালী পোহপালন দিবলৈ, তাতে মৃত্যু হ'ল। তাতে আছে, আনিব পৰা নাই। মোৰ মাহঁতো তাতে আছে, এতিয়া মৃত্যু দেহটো আনিব পৰা নাই। এতিয়া অনুৰোধ জনাইছো অসমৰ মুখ্যমন্ত্ৰী মহোদয় কিবা এটা উপকাৰ কৰে আৰু সহায় কৰে। এতিয়া কি মানে তোমাৰ শাহু আৰু গাঁৱৰ এজন যুৱক তাতে আছে? হয়, তাতে আছে। এতিয়া নাৰ্ছিং হোমৰ পৰা আনিবলৈ দিয়া নাই? নাই দিয়া। মৃতদেহটো তাতে আছে? তাতে আছে। তোমাৰ সন্তান কেইটা? 3টা। কৰ্মসূত্ৰে আছিলে তাত? মোৰ ল'ৰা গৈছিলে কৰ্মক্ষেত্ৰত কেৰেলালৈ। তাতে এতিয়া কোম্পানীৰ মানুহে তাৰ চোৱা চিতা নকৰাৰ কাৰণে অসুস্থ হৈ হস্পিটেলত ভৰ্তি কৰিলে। তেখেতসকলে গা এৰা দিয়াৰ কাৰণে তেওঁ মানে তাতে মৃত্যু হ'ল। হস্পিটেলতে মৃত্যু হ'ল। এতিয়া কি হৈ আছে? এতিয়া ডেড বডিটো দিয়া নাই। কি কৰিম কি নকৰিম, ছাৰে যেন মোক অকণমান উপকাৰ কৰি দিয়ে। কাক অনুৰোধ জনাইছে? মই হেমন্ত ছাৰক মুখ্যমন্ত্ৰীক কৈছোঁ। আপোনাৰ ল'ৰা ন? মোৰে ল'ৰা। তেওঁ বিবাহিত? মই এতিয়া পোৱালীকেইটাক কেইটা ল'ৰা ছোৱালী কেইজন আছে? নাতি 3টা, বোৱাৰী। মই কি কৰিম পাই নাই।